তই মোৰ নজৰত হিৰো হ'বলৈ চেষ্টা কিয় কৰি আছ? তুমি মোৰ আৰু মাৰ লগত প্ৰতিযোগিতা কিয় কৰি আছা? প্ৰতিযোগিতা তহঁতে কৰিছ ৰুদ্ৰ। যেতিয়া বাপেক হবি তেতিয়া বুজিবি সন্তানে কৰা বিশ্বাসঘাতকতাৰ কষ্ট কিমান। আপুনি বৰ চতুৰ মানুহে। দৰকাৰ দৰকাৰ আপোনাৰ দৰে চতুৰ মানুহ দৰকাৰ এইখন পৃথিৱীত। তই নিজকে এখন ঘৰৰ মহাৰাণী বুলি ভাবিব ধৰিলি। আপুনি আজি আকৌ আৰম্ভ নকৰিব। মই আৰু সহ্য নকৰিম। যিহেতু ৰুদ্ৰই আপোনাৰ বিৰুদ্ধে আপোনাৰ পত্নীকেই ব্যৱহাৰ কৰিছে আৰু সেই নাৰী শক্তিৰেই আমি ৰুদ্ৰক হৰুৱাম ছাৰ। মই আজিহে বুজি পালোঁ ইমান বছৰে হেজাৰ হেজাৰ টকা খৰচ কৰি তোমাক কিয় পুহি ৰাখিছোঁ। মোৰ পইচা অথলে যোৱা নাই। লোৱা। থেংক ইউ দে, চাহ একাপৰ বৰ দৰকাৰ হৈছিল। তোমাৰ লগত মোৰ অলপ দৰকাৰী কথা আছে। কোৱা। মানে সেইদিনা যে মই তোমাক চাকৰি কৰাৰ কথা কৈছিলোঁ, কিন্তু তুমি কথাটো চিৰিয়াছলি নললা। মোক চাকৰিটো বৰকৈ প্ৰয়োজন। তোমাক দেখোন কৈছোৱেই তুমি মোৰ লগত কাম কৰিবা, চাকৰি কৰিব নালাগে। মানে মই মাক কথা দিছিলোঁ বিয়াৰ পাছতো মই মোৰ চাকৰি পইচা ঘৰলৈ পঠিয়াম। তুমিতো জানাই আমাৰ ঘৰৰ অৱস্থা। সেইটো কথা তুমি মোক আগতেই ক'ব লাগে। ৰ'বা, লোৱা, ঘৰলৈ পঠিয়াই দিবা। তুমি মোক ভুল বুজিছা। মোক তোমাৰ পইচা নালাগে। মই নিজে ইনকাম কৰি ঘৰত দিব বিচাৰোঁ। এয়া মোৰ পইচা নহয়, তোমাৰে পইচা। আমি একেলগে কাম নকৰিম জানো? এডভান্স দিছোঁ মই তোমাক। এডভান্স দিছোঁ দেই, কিন্তু ভালদৰে কামো কৰিব লাগিব। তুমি সঁচাই কৈছাতো? কি মই ধেমালি কৰা বুলি ভাবিছা? মই এবাৰ প্ৰফেশ্যনেল মানুহ। পইচা দিছোঁ হয়, কামৰ সময়ত কিন্তু তুমি মোৰ ৱাইফ হ'ব নাহিবা। ঠিক আছে, কামৰ সময়ত মই তোমাৰ এমপ্লয়ী। আৰু এইখিনি পইচা এডভান্সে কিন্তু দেই। নাকান্দিবিচোন, নাকান্দিবি। নিজে জন্ম দিয়া সন্তানৰ পৰা এনেকুৱা কথা শুনিব পাৰি নেকি? ৰচোন ৰ, মই ৰদালিক বুজাম নহয়। তই কেৱল নেকান্দিবি। ৰদালি, অ ৰদালি, এইফালে আছোন। আহ, কি হ'ল জেঠাই? তই মোৰ ওচৰতে বহচোন। তোৰ কাৰণে মাৰে কিমান কান্দিছে দেখিছনে? কিয় দুখ দিয়নো? তই আকৌ ক'ত যা, বহচোন। তই মোক এটা কথা কচোন, বৰষাই উপাৰ্জন কৰিবৰ কিমান দিন হ'ল? এবাৰ ভাবি চাইছনে ইয়াৰ আগতে ঘৰখন কেনেকৈ চলিছিল? দুজনীকে ছোৱালী কিদৰে ডাঙৰ দীঘল কৰিছে সেয়া কেৱল মাৰেহে জানে। দেউতাৰ ভাল মানুহ, কিন্তু অকামিলা। যি কাম কৰে তাতেই বিফল হয়। তহঁতে বৰ্তমান যিটো ঘৰত আছ সেইটো ককাৰেহে বান্ধি থৈ যোৱা। দেউতাৰে কৰিছিলনো কি? এটা সময়ত খাবলৈ ভাত নাছিল তহঁতৰ, কিন্তু মাৰে তহঁতক লঘোণে ৰখা নাছিল। কিবাকে হ'লেও বেচেৰিয়ে দুবেলা দুমুঠি ব্যৱস্থা কৰিছিল।
আমি দেখিছোঁ তাইৰ এই কষ্ট। অন্তত মাৰৰ এই দুখ কষ্টখিনি চাই হ'লেও মাৰক মৰম দিবি, সন্মান কৰিবি। বহ। ঘৰত এতিয়া ৰুদ্ৰও নাই, তোৰ মাৰো নাই। সেয়েহে কথাখিনি এতিয়াই পাতো। কোৱা দেউতা। তই চাগে ভাবিছ যে হঠাতে দেউতাৰ কি হ'ল, কাৰণ আমি কেতিয়াও এনেকৈ বহি কথা পতাই নাই নহয়। মই মানুহজন আধুনিক যুগৰ হ'লেও মোৰ চিন্তাবোৰ কিন্তু পুৰণিকলীয়া। তোৰ যেতিয়া জন্ম হৈছিল, নাৰ্ছজনীয়ে খবৰ দিছিল, কংগ্ৰেচুলেশ্যনছ, ছোৱালী হৈছে। তেতিয়া মোৰ খং উঠিছিল, কাৰণ মই ল'ৰা সন্তান বিচাৰিছিলোঁ, আৰু এজন ৰুদ্ৰ। মই জীৱনত দুটা বস্তুৱে বিচাৰি ফুৰিছোঁ, ক্ষমতা আৰু বিজয়। ছোৱালী হ'লে কি হ'ব? মোক যোদ্ধা লাগে। ৰণভূমিত ছোৱালীৰ প্ৰয়োজনীয়তা কি? মই জানো, মই যে তোমাৰ বাবে অপ্ৰয়োজনীয়। নহয়, মোৰ ভুল আছিল। নাৰী কেতিয়াও দুৰ্বল নহয়। তোৰ মন নাযায় নিজৰ পৰিচয় গঢ়িব? তোৰ মন নাযায় স্বাৱলম্বী হ'ব? তোৰ মন নাযায় নে এনেকুৱা কাম কৰিব য'ত তোৰ ছোৱালীয়ে তোক লৈ গৌৰৱ কৰিব পাৰে? বৰষা যেতিয়া নামে, বৰষা যেতিয়া নামে। মায়ে মোক মহাভাৰতৰ কাহিনী ঠিকেই শুনালে, কিন্তু মই তাৰ অৰ্থ নুবুজিলোঁ। মানুহে কয় দ্ৰৌপদী দুৰ্বল আছিল। কেনেকৈ? মহাভাৰতটো দ্ৰৌপদীৰ প্ৰতিশোধৰ কাহিনী আছিল। সেইদিনা তই দেখা নাই, যি মানুহে জীৱনত কেতিয়াও পৰাজিত হোৱা নাই, কেনেকৈ পৰাজয়ৰ মুখামুখি হ'ল, আৰু কাৰ হাতত পৰাজিত হ'ল? তোৰ মাৰৰ হাতত। সময়ৰ সেই ইংগিত, ৰণভূমিৰ সেই সূত্ৰবোৰ মই এতিয়াহে বুজি পাইছোঁ। এতিয়া ৰণভূমিত নাৰীয়ে অস্ত্ৰ উঠায়। তুমি এইবোৰ কি কৈ আছা? মই একোৱে বুজা নাই দেউতা। তই মোক ক্ষমা কৰি দিয়। জন্মৰে পৰা তোক মই সদায় অৱজ্ঞা কৰিয়েই আহিছোঁ। মোৰ মনত পৰিছে, সৰুৰে পৰাই তই ৰুদ্ৰতকৈ পঢ়াত বেছি চোকা আছিলি। তোৰ প্ৰতিভা আৰু যোগ্যতাও ৰুদ্ৰতকৈ বেছি আছিল, কিন্তু ৰুদ্ৰ আগবাঢ়ি গ'ল, কাৰণ তাক মই সুযোগ দিছিলোঁ।
তোক দিয়া নাই। এইবাৰ সুযোগ মই তোক দিম। কি সুযোগ দিয়া কথা কৈছা দেউতা? তোৰ মন নাযায় নিজৰ পৰিচয় গঢ়িব? তোৰ মন নাযায় স্বাৱলম্বী হ'ব? তোৰ মন নাযায়নে এনেকুৱা কাম কৰিব য'ত তোৰ ছোৱালীয়ে তোক লৈ গৌৰৱ কৰিব পাৰে? প্ৰতিভাটো তোৰ আছে, মাথো তোক সুযোগ লাগে। ইমান ধুনীয়া তুমি। তুমিও পিংক কালাৰ পিন্ধিছা, ময়ো পিংক কালাৰ পিন্ধিছো। অদিছি, তুমি ব্ৰেকফাষ্ট কৰা নাই নহয়? মোক ভোক লগা নাই। অকণমান হ'লেওতো খাবই লাগিব। না, মই নাখাওঁ। যদি তুমি খোৱা তেতিয়াহ'লে মই তোমাক 2টা চকলেট দিম। মোক 2টা নহয়, মোক 4টা লাগিব। 4টা? ইমান চকলেট খালে তোমাৰ দাঁতত পোকে ধৰিব। মই চকলেট খাই দাঁত ব্ৰাছ কৰিম নহয়। ঠিক আছে ঠিক আছে, মই তোমাক 4টাই চকলেট দিম। তুমি কিন্তু আগতে খাব লাগিব। আকৰা তই নাভাবিবি যে ৰুদ্ৰই তোক ভাল পায়। সি তোক ভাল নাপায়। সি মাথো মোতকৈ নিজকে শ্ৰেষ্ঠ প্ৰতিপন্ন কৰাৰ চেষ্টা কৰি থাকে। আৰু তাৰ বাবে তোক আহিলা হিচাপে ব্যৱহাৰ কৰি আছে। হয়তো তই মোৰ কথা বুজি পোৱা নাই, কিন্তু এদিন বুজিবি। মই মানুহজন জেদি হ'ব পাৰোঁ, কিন্তু তোৰ প্ৰতি মোৰ বহুত মৰম আছে। তইতো দেখিছই, তোৰ বাবে মই জেদ ত্যাগ কৰিছোঁ। আকাশক মই সংস্থাপন দিছোঁ। তুমি মোৰ পৰা কি বিচাৰা দেউতা? মই বিচাৰোঁ তই মোৰ উত্তৰাধিকাৰী হোৱাটো। ক, পাৰিবি? ডিভাইড এণ্ড ৰুল। বহু বছৰ আগতে ইংৰাজে দেখুৱাই থৈ গৈছে সেই বিদ্যাটো। তহঁত তিনিও লগ হৈ মোৰ বিৰুদ্ধে গৈছিলিতো। তহঁত তিনিও কি মই 3 টুকুৰা কৰি পেলাম। তুমি মোক বেয়া পালেও মই সৰুৰ পৰা তোমাৰ নিচিনাই আছিলোঁ দেউতা। উচ্চাকাংক্ষী, আনকি মোৰ তোমাৰ দৰে হ'বলৈও ইচ্ছা আছিল, কিন্তু তুমিহে মোক তোমাৰ ওচৰ চাপিবলৈ নিদিলা। মই ধৰিব পৰা নাই আপোনাৰ স্বাৰ্থ কি। নিশ্চয় আপুনি দেউতাৰ কোনোবা শত্ৰুৱে হ'ব লাগিব। কাৰণ বিচৰা বাদ দিয়া, এবাৰ মোৰ লগত বন্ধুত্ব কৰিছো। তোমাৰ প্ৰতিটো বিপদত মই তোমাৰ লগত থাকিম। মই আধা ঘণ্টা গাড়ীৰ ওচৰত নাথাকোঁ, বেগটো আহি লৈ যাই যে। বৰষা যেতিয়া নামে, বৰষা যেতিয়া নামে,
চাহ কি আছে? বছ হেল্ল', আচৰিত হ'ব নালাগে, সেয়া পইচা মই দিছোঁ। কিয়? বন্ধুৰ বন্ধুলৈ উপহাৰ। বন্ধু? হা মোৰ তাত টকা আছে, কিন্তু মোৰ মগজু কম। তোমাৰ তাত টকা নাই, কিন্তু তোমাৰ মগজু আছে, সেইকাৰণে কৈছোঁ এবাৰ মোৰ লগত ব্যৱসায় কৰি চোৱা, যি লাভ হ'ব 50-50। কি ভাবিছা? মই ধৰিব পৰা নাই আপোনাৰ স্বাৰ্থ কি। নিশ্চয় আপুনি দেউতাৰ কোনোবা শত্ৰু হ'ব লাগিব। কাৰণ বিচৰা বাদ দিয়া, এবাৰ মোৰ লগত বন্ধুত্ব কৰি চোৱা, তোমাৰ প্ৰতিটো বিপদত মই তোমাৰ লগত থাকিম। মই আধা ঘণ্টা গাড়ীৰ ওচৰত নাথাকোঁ, বেগটো আহি লৈ যাই যে। গুৰু কি পইচা উভতাই আনিব লাগে? ঠিক আছে। এই যেনেকৈ পইচা গাড়ীত সোমাই থৈছিলি তেনেকৈ উলিয়াই আন। কিয় প্ৰশ্ন নকৰিবি, যি কৈছোঁ তাকেই শুন। পইচাখিনি অৰিজিনেল আছিল নে ডুপ্লিকেট? অৰিজিনেল। মোৰ মতে তই পইচাখিনি ল'ব লাগিছিলে। তোৰ কোনোবা বন্ধুৱে হয় চাগে, তোৰ সন্মুখত আহিব বেয়া পাইছে। যদি বন্ধুৱে হয় তেন্তে সন্মুখত কিয় আহিব নোৱাৰে? হয়তো তেওঁৰ পৰিস্থিতি বিভীষণৰ দৰেও হ'ব পাৰে। আছে ৰাৱণৰ লগত, কিন্তু মনত ৰাম আছে। পাহিয়ালখুৱা উশাহৰে ফুলে ডাৱৰৰে তুলিকাৰে ছবি আঁকি ফুৰে মৰুভূমি জ্বলোৱা বালি চন্দাৰে ৰুণে চিকিমিকি তৰা বলি দুচকুতে ৰুৱে বৰষা যেতিয়া